তেখেতৰ পবিত্ৰ স্মৃতিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই কবিতাৰ পাঠ কৰিব খুজিছোঁ। শইচ পথাৰৰ খনিকৰ পৃথিৱী মোৰ কবিতা বুলি তেওঁ তেজে ঘামে ধোৱা পৃথিৱীৰ শিলৰ বুকুত কাটে কঠিন ভাস্কৰ্যৰ নতুন গান। পৃথিৱীৰ সেউজীয়া অৰণ্যত শংখধ্বনিৰে নিনাদিত হৈ খোজত খোজ মিলাই জাগি উঠে সেউজীয়া বিলাসী পথৰুৱা মানুহবোৰ। সমদলৰ ছন্দত হেন্দুলি উঠে সংগ্ৰামী জীৱনৰ সেউজীয়া প্ৰাণ। তেওঁৰ হাতৰ মুঠিত সাৰ পাই উঠে খাটি খোৱা মানুহৰ বুকুত জ্বলা জীপাল শব্দবোৰ। আৰু ঘামে ধোৱা পৃথিৱীক সাৱটি ধৰে এটা নিচা লগা কবিতা। এৰিব খুজিলেও নেৰে দুখৰ দিনত সুখ হৈ আই দৰে এখন নৈ হৈ ৰঙে ৰখে ৰূপে মেৰিয়াই ধৰে। আৰম্ভণিৰো থাকে এটা শেষ ঠিকনা। কৃষ্ণচূড়া ফুলা বতৰত বৰষুণ বৰষুণ লগা গান এটা হৈ খৰা শুনালো ফুলবোৰ গছকি পৃথিৱীৰ মৰম বুকুত সাৱটি অহা বাটেৰে গুচি গ'ল শইচ পথাৰৰ খনিকৰ। আৰু কবিতাৰ পৃথিৱীত পৰি ৰ'ল তেওঁ অবিসম্বাদী আপোচবিহীন ধাৰে ঘঁহি ঘঁহি জীৱনৰ কঠিন শিলত কটা মানুহ মাটি তেজ ঘামেৰে সজোৱা অক্ষয় ভাস্কৰ্যৰ জীৱন্ত পিতা। মোৰো মৰিবৰ মন গৈছে পাৰিলে এতিয়াই ৩ বছৰ ল'লে মোৰ কবিতাই এক অলৰচৰ অমুক সিদ্ধান্ত এৰা। তেওঁইতো কৈছিল মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোক ভাস্কৰ্য। এইটো হিৰুদালৈ মই শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। 2012 চনত মই APSC মেইন এক্সাম দি আছিলোঁ।